বন্ধুসকল এছিয়াৰ প্ৰথমখন চিৰিয়াখানালৈ আহিছোঁ আৰু এই এছিয়াৰ প্ৰথমখন চিৰিয়াখানা কেতিয়া হৈছিল জানেনে? স্বৰ্গদেউ ৰুদ্ৰসিংহই তেখেতে শাসন কৰিছিলে 1696 খ্ৰীষ্টাব্দৰ পৰা 1714 খ্ৰীষ্টাব্দলৈকে আৰু সেই সময়তে স্থাপন কৰিছিলে 350 বিঘা মাটিত তেওঁ এই চিৰিয়াখানাখন বনাই থৈ গৈছিল। আৰু আজি মই বন্ধু প্ৰবালৰ সৈতে এই চিৰিয়াখানাখন আছোঁ আৰু এই চিৰিয়াখানাখন ক'ত আছে আপোনালোকে নিশ্চয় জানে। শিৱসাগৰৰ যি পশুগড় নাম শুনিছে, সেই সময়ত পশুগড় হিচাপে আছিলে, কাৰণ ইয়াত পশু বিভিন্ন প্ৰজাতিৰ পশুক সংৰক্ষণ কৰিছিলে বা ইয়াত ৰাখিছিলে চিৰিয়াখানা হিচাপে। আৰু আজিও চাওক, ইয়াত বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষীৰ সমাহাৰ হোৱা পৰিলক্ষিত হৈছে। 350 বিঘা যি মাটি, সেই 350 বিঘা মাটিত অৰ্থাৎ 120 পুৰা মাটিত এইদৰেই পশুগড় চিৰিয়াখানা নিৰ্মাণ কৰা হৈছিল। আৰু সেই সময়তে 1696 পৰা 1714 খ্ৰীষ্টাব্দৰ সময়তে নিৰ্মাণ কৰা এইখন চিৰিয়াখানা, যি সময়ত স্বৰ্গদেউ ৰুদ্ৰসিংহ বা আহোম ৰজাক লগ কৰিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা অতিথিসকল আহিলে তেওঁলোকক দেখাবৰ কাৰণে এই পশুগড় চিৰিয়াখানা নিৰ্মাণ কৰা হৈছিল। আৰু এইখনেই এছিয়া মহাদেশৰ এছিয়াৰ ভিতৰতে আটাইতকৈ প্ৰথমখন চিৰিয়াখানা বুলি কোৱা হয়। আৰু আজি আমি ইয়াত উপস্থিত হৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় শুনিছে শিৱসাগৰৰ পহুগড়ৰ ঠাইডোখৰ নাম শুনিছে, কিন্তু পহুগড় কি কাৰণে বিখ্যাত বহুতে হয়তো নাজানে। এইখনে গোটেইখন চিৰিয়াখানা চাওক, ইয়াত হাতী, গড়, ঘোঁৰা, বাঘ সকলো আছিলে। কিন্তু ইয়াত চাওক, ইয়াত মাজতে এইবোৰ কি দিয়া আছে দেখিছে নহয়? এইবোৰ মাজতে গড় বান্ধি দিয়া আছে। গড় এইটো কাৰণে বান্ধিছিলে, সেই সময়তে বান্ধিছিলে 15 হাতকৈ বহল গড় বান্ধিছিলে, যাতে ইয়াত থকা জীৱ জন্তুবোৰ পাৰ হৈ মানুহৰ গাত এটেক কৰিব নোৱাৰে। সেই সময়তে ইমান বুদ্ধিয়ক বা ইমান ব্যতিক্ৰমী ৰূপত সৃষ্টি কৰিছিলে এই চিৰিয়াখানাখন। আৰু পূৰ্বতে আপোনালোকে নিশ্চয় দেখিছে, বহুতে গম পায়, কিন্তু যিসকলে গম নাপায় সেইসকলক দেখাবলৈ চেষ্টা কৰিছে। আৰু এতিয়া চাওক, এতিয়াও পৰিভ্ৰমী চৰাইৰ সমাহাৰ ইয়াত পৰিলক্ষিত হৈছে। এইবোৰ চাওক, বিভিন্ন ঠাইৰ পৰা অহা পৰিভ্ৰমী পক্ষীৰে এতিয়া ভৰি আছে এই ঠাইখিনি। মই দেখাইছোঁ এয়া চাওক, মই আপোনালোকক জুম কৰি দেখাইছোঁ। গোটেইবোৰ এতিয়া কিছুমান পক্ষী শুই আছে, মই দেখিছোঁ আৰাম কৰি আছে সিহঁতে। আৰু এইদৰে যেতিয়াই কুঁৱলী পৰিব, ঘন কুঁৱলী পৰিব, সেই সময়ত এই চৰাই ইয়াত সমাহাৰ, লাখ লাখ চৰাইৰ সমাহাৰ হোৱা পৰিলক্ষিত হয়। আৰু এটা ৰাস্তা আছে বুলি কয়, বহুতে কয় যে বিভিন্ন দেশৰ পৰা বিভিন্ন ঠাইৰ পৰা অহা পৰিভ্ৰমী পক্ষীৰ এটা ৰাস্তা, এটা ৱে আছে এই পহুগড়ত, বাৰ্ডছ ৱে আছে। তেওঁলোকে সেই ৰাস্তাটোৱেদি, সেই পথেদিয়ে এই পহুগড়লৈ আহে। কিন্তু বহু সুউচ্চ অট্টালিকা বনি যোৱাৰ বাবে বহু চৰাই আহি সেই অট্টালিকাসমূহত খুন্দা মাৰি মৰি যোৱাৰো বিভিন্ন ধৰণৰ সময়ত উদাহৰণ পোৱা যায়। মই আপোনালোকক জুম কৰি দেখাওঁতো এয়া দেখিবলৈ পাইছে, জুম কৰি দেখাইছোঁ। এয়াই হৈছে ঐতিহাসিক চিৰিয়াখানা, যিখন এছিয়াৰ প্ৰথমখন চিৰিয়াখানা স্বৰ্গদেউ ৰুদ্ৰসিংহই যি প্ৰতিষ্ঠা কৰি থৈ গ'ল। তেখেতে শাসন কৰিছিলে 1696 পৰা 1714 খ্ৰীষ্টাব্দৰ ভিতৰত। আৰু সেই ভিতৰতে তেওঁ এইদৰে ব্যতিক্ৰমী ৰূপত সৃষ্টি কৰি থৈ গ'ল পশুগড় চিৰিয়াখানা। আৰু সময় বাগৰি যোৱাৰ লগে লগে ইয়াৰ নাম হ'ল পহুগড়। আৰু এয়াই আমি বৰ্তমান সময়ত দেখাইছোঁ সুবিশাল যি মাটি, জেৰেঙা পথাৰৰ কিনাৰতে আছে এয়া 350 বিঘা মাটিত পহুগড় চিৰিয়াখানা। চাওক, ঐতিহাসিক পহুগড় চিৰিয়াখানা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যদিহে আপোনালোকে আহিছে তেনেহ'লে কমেণ্ট বক্সত জনাব। আৰু এটা কথা মনলৈ আহে, আমাৰ বহুতো জাতীয় সংগঠন আছে, কিন্তু সেই জাতীয় সংগঠনৰ কিছুমানৰ মাজত বহু খেমখেয়ালিক লৈ কাজিয়াহেত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। কিন্তু তেওঁলোকে যদি এইসমূহ আমাৰ যি সম্পদ, এইসমূহ ধৰি ৰখাৰ ক্ষেত্ৰত যদি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'লে আজিৰ ডেটত বহুখিনি আগবাঢ়ি গ'ল হয়। মই আগলৈ আৰু দেখুৱাম, এনেকুৱা এটা পৰ্যায়ত আছে পহুগড়, এইবোৰ হাবি জংঘল ভৰি পৰিছে। এইবোৰ চাফ চিকুণ কৰি যদি সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰা হ'লে, আমাৰ সম্পদসমূহ ধৰি ৰাখিবলৈ চেষ্টা কৰা হ'লে নিশ্চয় আৰু এই সুন্দৰ হৈ থাকিলে হয়, আৰু সুন্দৰ হৈ জিলিকিলে হয়। মই এয়া দেখাইছোঁ, এয়া পহুগড়ৰ সুন্দৰ দৃশ্য। আৰু আপোনালোক যদি অনাগত সময়ত আহিব বিচাৰে তেনেহ'লে আহিব পাৰে। আমাৰ এটা ভাল লাগিব, পক্ষীবোৰক চাই ভাল লাগিব, ইয়াৰ প্ৰাকৃতিক পৰিৱেশ সৌন্দৰ্য উপভোগ কৰিও ভাল পাব। এইবোৰ যি বগা বগা দেখিছে আপোনালোকে, এই সকলোবোৰ চৰাই। ধন্যবাদ বন্ধুসকল।